Welcome to Okhmetel YouTube channel. আজি আমি এইটো ভিডিঅ'ত সমষ্টিবাদী অৰ্থবিজ্ঞানৰ প্ৰধান বিষয়বস্তু সমূহৰ বিষয়ে আলোচনা কৰিম। মোৰ এগৰাকী ভিউৱাৰ্ছে কমেন্টত সমষ্টিবাদী অৰ্থবিজ্ঞানৰ যি ক্লাছ 12 ফৰ ফাৰ্ষ্ট চেপ্টাৰ 2, 3 আৰু 4 এই তিনিটা প্ৰশ্নৰ ওপৰত ভিডিঅ' দিবলৈ অনুৰোধ কৰিছিল। সো মই প্ৰথম 2 নম্বৰ যি প্ৰশ্ন আছিল সেই আছিল 1929 চনৰ মহামণ্ডা। তাৰ ওপৰত এটা ভিডিঅ' মই বনাই অলৰেডি দিছো। এইটো ভিডিঅ' তোমালোকে চাব বিচাৰে তেতিয়াহ'লে তাৰ লিংক মই এইটো ভিডিঅ'ৰ তলৰ ডিসক্ৰিপশন দি দিম, তাত গৈ তোমালোকে চাব পাৰিবা। তাৰপিছত যি 4 নম্বৰ কোৱেশ্চন আছিল সেইটো আছিল সমষ্টিবাদী অৰ্থবিজ্ঞানৰ প্ৰধান বিষয়বস্তু। সেই প্ৰধান বিষয়বস্তুসমূহ কি সেই বিষয়ে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। আৰু মোৰ ভিউৱাৰ্ছৰ যিকোনো কমেন্টছৰ মই যদি কোনো বিষয়বস্তু জানিবলৈ থাকে তেতিয়াহ'লে মই তাৰ যদি কমেন্টছ কৰে তাৰ ওপৰত মই নিশ্চয়কৈ ভিডিঅ' বনাই সেই বিষয়বস্তু বুজাবলৈ চেষ্টা কৰিম। কিন্তু প্ৰশ্ন উত্তৰৰ ক্ষেত্ৰত মই সমষ্টিবাদী আৰু ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ ক্লাছ 12 ৰ বিভিন্ন মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ওপৰত এখন ইবুক লিখি আছো আৰু ইবুকখন কমপ্লিট হোৱাৰ লগে লগে মই সেই ইবুকখনৰ লিংক মোক ভিডিঅ'বিলাকৰ তলৰ ডিসক্ৰিপশ্যনত বা পিছকে মই নিশ্চয়কৈ সাবস্ক্ৰাইবাৰসকলক মই জনাই দিম যে মোৰ ইবুক হৈ গ'ল, তাৰ পৰা তোমালোকে সেই প্ৰশ্ন উত্তৰসমূহ চাব পাৰিবা। সো আমি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। সমষ্টিগত অৰ্থবিজ্ঞানৰ বিষয়বস্তু। এতিয়া আমি সমষ্টিগত অৰ্থবিজ্ঞানৰ বিষয়বস্তুসমূহ আলোচনা কৰাৰ আগতে সমষ্টিগত বা সমষ্টিবাদী অৰ্থবিজ্ঞাননো কি তাৰ বিষয়ে আমি কিছু জানি লওঁ। আৰু সমষ্টিবাদী অৰ্থবিজ্ঞান আৰু ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ বিষয়ে মই এটা ভিডিঅ' অলৰেডি বনাই দিছোঁ। সেই তাৰ বিষয়ে যদি ভালকৈ চাবলৈ বিচাৰে তেতিয়াহ'লে তাৰ ভিডিঅ' লিংকো মই তলৰ ডিসক্ৰিপশ্যন দি দিম, সেইটো তোমালোকে চাব পাৰিবা। বাট সমষ্টিবাদী অৰ্থবিজ্ঞাননো কি হৈছে? সমষ্টিগত অৰ্থনীতি হৈছে সমষ্টি বা সমগ্ৰৰ অধ্যয়ন। সমুদায় ভিত্তিক অৰ্থবিজ্ঞান কি হৈছে? সমষ্টিগত অৰ্থনীতি হৈছে সমষ্টি বা সমগ্ৰৰ অধ্যয়ন, সমুদায় ভিত্তিক অৰ্থবিজ্ঞান। তাৰ মানেনো কি? এতিয়া আমি এখন দেশৰ অৰ্থনীতিত বিভিন্ন ধৰণৰ কাৰ্যকলাপ থাকে। ধৰি লওক এতিয়া ব্যক্তিবিশেষৰ বিষয়ে যদি অৰ্থনৈতিক কাৰ্যকলাপ ব্যক্তিবিশেষ উৎপাদন প্ৰতিষ্ঠান থাকে, ব্যক্তি থাকে, ব্যক্তিৰ উপাৰ্জন খৰচ বা এটা উদ্যোগ প্ৰতিষ্ঠানৰ উৎপাদন ব্যয়, সেই বিষয়ে আমি সমষ্টিগত অৰ্থবিজ্ঞান আলোচনা নকৰোঁ। সেই বিষয়ে আলোচনা কৰে ক'ত? ব্যষ্টিগত অৰ্থবিজ্ঞান। যদি ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগসমূহৰ বিষয়ে আমি ব্যষ্টিবাদী অৰ্থবিজ্ঞানত আলোচনা কৰা হয়। কিন্তু সমষ্টিবাদী অৰ্থবিজ্ঞানত সেই ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগসমূহ আলোচনা নকৰি এটা এজ এ হোল এটা গোট হিচাপে সমুদায় অংশৰ আলোচনা কৰা হয়। এতিয়া যদি এটা উদ্যোগ প্ৰতিষ্ঠানৰ উৎপাদন বা উদ্যোগ প্ৰতিষ্ঠানৰ ইনকামৰ বিষয়ে আলোচনা নকৰি, এটা বিশেষ উদ্যোগ প্ৰতিষ্ঠান আলোচনা নকৰি এখন দেশৰ সমগ্ৰ দেশখনৰ উৎপাদনৰ বিষয়ে, উপাৰ্জনৰ বিষয়ে, ব্যয়ৰ বিষয়ে আলোচনা কৰা হয়। গতিকে সমষ্টিগত অৰ্থবিজ্ঞানে গোটেই সমগ্ৰ কি কৈছে? সমষ্টি বা কি সমগ্ৰ অধ্যয়ন কৰা হয়। সমুদায় ভিত্তিক অৰ্থবিজ্ঞান, এখন মানে সমুদায় ভিত্তিক অৰ্থবিজ্ঞান। এতিয়া সমষ্টিগত অৰ্থবিজ্ঞানৰ প্ৰধান বিষয়বস্তুসমূহ কি হ'ব পাৰে? এতিয়া সমষ্টিগত অৰ্থবিজ্ঞানৰ প্ৰধান বিষয়বস্তুৰ এটা হৈছে ৰাষ্ট্ৰীয় আয় বা ৰাষ্ট্ৰীয় উৎপাদনৰ বিষয়ে আলোচনা কৰা। এতিয়া ৰাষ্ট্ৰীয় আয় আৰু ৰাষ্ট্ৰীয় উৎপাদনৰ বিষয়ে আলোচনা কৰা হৈছে এটা সমষ্টিবাদী বা সমষ্টিগত অৰ্থবিজ্ঞানৰ প্ৰধান বিষয়বস্তু। ৰাষ্ট্ৰীয় আয়ৰ হ্ৰাস বৃদ্ধিৰ বিষয়ে, ৰাষ্ট্ৰীয় আয় বাঢ়িছে নে কমিছে, ৰাষ্ট্ৰীয় আয় নিৰ্ধাৰণৰ বিভিন্ন পদ্ধতিসমূহ, উৎপাদন পদ্ধতি হওক, ব্যয় পদ্ধতি হওক, উপাৰ্জন পদ্ধতি, এনে তিনিটা পদ্ধতি আছে ৰাষ্ট্ৰীয় আয় নিৰ্ধাৰণৰ। সেই ৰাষ্ট্ৰীয় নিৰ্ধাৰণৰ পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰা, ৰাষ্ট্ৰীয় উৎপাদন আয়ৰ বিভিন্ন উৎসসমূহৰ বিষয়ে আলোচনা কৰা, ৰাষ্ট্ৰীয় আয়ৰ উৎসসমূহৰ বিষয়ে আলোচনা কৰা, আৰু ৰাষ্ট্ৰীয় আয় হ্ৰাস হৈছে নে, ৰাষ্ট্ৰীয় আয় কমিছে, আৰু ৰাষ্ট্ৰীয় আয় কি কাৰণত হ্ৰাস হৈছে বা কমিছে সেই বিষয়ে আলোচনা কৰা সমষ্টিবাদী অৰ্থবিজ্ঞানৰ এটা প্ৰধান বিষয়বস্তু। বা ৰাষ্ট্ৰীয় উৎপাদনৰ ক্ষেত্ৰত কোন কোন ক্ষেত্ৰৰ পৰা ৰাষ্ট্ৰীয় উৎপাদন হৈছে বা এখনৰ ৰাষ্ট্ৰৰ উৎপাদন হৈছে, ৰাষ্ট্ৰৰ সেই উৎপাদনসমূহৰ বিষয়ে আলোচনা কৰা, বা ৰাষ্ট্ৰীয় আয়ৰ উৎপাদনৰ ক্ষেত্ৰত বিভিন্ন বাধা থাকিব পাৰে, সেই বাধাসমূহৰ বিষয়ে আলোচনা কৰা, ৰাষ্ট্ৰীয় আয় যদি কোনো কাৰণত কমি গৈছে, ৰাষ্ট্ৰীয় আয় কি কাৰণত কমিছে, ৰাষ্ট্ৰীয় আয় ৰাষ্ট্ৰীয় উৎপাদন আৰু উপাৰ্জনত কি কাৰকে প্ৰভাৱ বিস্তাৰ কৰিছে, সেইবিলাকৰ বিষয়ে আলোচনা কৰা হৈছে সমষ্টিগত অৰ্থবিজ্ঞানৰ এটা প্ৰধান বিষয়বস্তু। তাৰপিছতে আহিলে নিয়োগ তত্ত্ব বা নিয়োজন। এতিয়া নিয়োগ তত্ত্ব বা নিয়োজন বুলি কওঁতে নিয়োগ তত্ত্ব বা নিয়োগ তত্ত্বৰ ক্ষেত্ৰত মানে নিয়োগ এমপ্লয়মেণ্ট নিয়োজন। এতিয়া নিয়োগ কেন্সৰ আমি সমষ্টিগত অৰ্থবিজ্ঞানত নিয়োগ তত্ত্বত
কেইন্সৰ যি নিয়োগ তত্ত্ব তাৰ বিষয়ে আলোচনা কৰা হয় কেইন্সিয়ান যি এমপ্লয়মেণ্ট থিয়ৰী কেইন্সিয়ান এমপ্লয়মেণ্ট থিয়ৰীৰ বিষয়ে আলোচনা কৰা হয় নিয়োগৰ বিভিন্ন দিশসমূহ নিয়োজন কমিছে নিয়োগ যদি নিয়োগৰ হাৰ কমিছে নিয়োগৰ হাৰ কমাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আমি নিয়োগ বৃদ্ধিৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কেনেকৈ নিয়োগৰ পৰিমাণ বৃদ্ধি কৰিব পাৰিম সেই বিষয়ে আলোচনা কৰা হৈছে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ বিষয়বস্তুৰ লগতে নিয়োগৰ ক্ষেত্ৰত আজি যদি নিবনুৱাৰ সমস্যাৰ সৃষ্টি হয় আনএমপ্লয়মেণ্টৰ বিভিন্ন কাৰকসমূহ বা আনএমপ্লয়মেণ্ট কি বিভিন্ন ধৰণৰসমূহ ডিছগাইজ আনএমপ্লয়মেণ্ট মানে ছদ্মবেশী নিবনুৱা বা ছিজনেল আনএমপ্লয়মেণ্ট ঋতুগত নিবনুৱাৰ বিষয়ে আলোচনা কৰা এই বিভিন্ন ধৰণৰ ক্ষেত্ৰত নিয়োগৰ ক্ষেত্ৰত বা যে আন নিবনুৱা সমস্যাৰ ক্ষেত্ৰত আলোচনা কৰা নিয়োগ বৃদ্ধিৰ বা বিভিন্ন ব্যৱস্থাসমূহ আমি কেনেকৈ ল'ব লাগে সেইবিলাকৰ বা নিয়োগৰ বিভিন্ন তত্ত্বসমূহৰ বিষয়ে আলোচনা কৰা হৈছে কি সমষ্টিবাদী অৰ্থবিজ্ঞানৰ এটা প্ৰধান বিষয়বস্তু তাৰপিছতে আহিলে মূল্য তত্ত্বৰ হৈছে সমষ্টিগত অৰ্থবিজ্ঞানৰ এটা প্ৰধান বস্তু বিভিন্ন মূল্য তত্ত্বৰ বিষয়ে আলোচনা কৰা হৈছে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ এটা প্ৰধান বিষয়বস্তু কোনো এখন দেশৰ সাধাৰণ দৰসূচীৰ মানে কি দাম দৰসূচী যেটো আমি যে কনজিউমাৰ প্ৰাইচ ইনডেক্সৰ বিষয়ে আলোচনা কৰা মানে উপভোক্তাৰ দৰসূচীৰ বিষয়ে আলোচনা কৰা বা সাধাৰণ দৰ স্তৰ কমিছেনে বৃদ্ধি হৈছে হাৰ বৃদ্ধিৰ বিষয়ে আলোচনা কৰা আৰু বিভিন্ন কাৰণসমূহ আৰু সাধাৰণ দৰসূচী হাৰ বৃদ্ধিৰ ফলাফলসমূহৰ বিষয়ে আলোচনা কৰা হৈছে সমষ্টিগত অৰ্থবিজ্ঞানৰ এটা প্ৰধান বিষয়বস্তু আৰু লগতে মূল্য তত্ত্ব আৰু কিছুমান কথা আহিব পাৰে যেনে মুদ্ৰাস্ফীতিৰ বিষয়ে আলোচনা কৰা মুদ্ৰাৰ অৱস্থিতিৰ বিষয়ে আলোচনা কৰা মুদ্ৰাস্ফীতিৰ বিভিন্ন কাৰকসমূহৰ বিষয়ে আলোচনা কৰা মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে ল'বলগীয়া বিভিন্ন ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা যদি মুদ্ৰাৰ অৱস্থিতি হৈছে সেই ক্ষেত্ৰত অৰ্থনীতিখনে বা কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগিব বা মুদ্ৰাস্ফীতিৰ সময়ত কেনেকুৱা ধৰণৰ অৰ্থনৈতিক নীতি অৱলম্বন কৰিব লাগিব এই মূল্য তত্ত্বৰ বিষয়ে দৰ স্তৰৰ বিষয়ে আলোচনা কৰা হৈছে সাধাৰণ দৰ স্তৰৰ বিষয়ে এটা বিশেষ উদ্যোগ প্ৰতিষ্ঠান দৰ বিষয়ে নহয় কিন্তু এখন দেশৰ সমগ্ৰ অৰ্থনীতিৰ জনসাধাৰণৰ সাধাৰণ দৰ স্তৰৰ বিষয়ে আলোচনা কৰা হৈছে সমষ্টিগত অৰ্থবিজ্ঞানৰ এটা প্ৰধান বিষয়বস্তু তাৰপিছতে আহিলে অৰ্থনৈতিক বিকাশ কোনো এখন দেশৰ অৰ্থনৈতিক বিকাশৰ বিষয়ে আলোচনা কৰা হৈছে সমষ্টিগত অৰ্থবিজ্ঞানৰ এটা প্ৰধান বিষয়বস্তু কোনোখন দেশৰ দীৰ্ঘকালীন অৱস্থাত দেশখনৰ অৰ্থনৈতিক উন্নয়ন কেনেকৈ সম্ভৱ কৰি তুলিব পাৰি সেই বিষয়ে আলোচনা কৰা আৰু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন বাধাসমূহ যদি আহে সেই বাধাসমূহ দূৰ কৰিবলৈ বিভিন্ন লোৱাৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হৈছে সমষ্টিগত অৰ্থবিজ্ঞানৰ এটা প্ৰধান বিষয়বস্তু লগতে অৰ্থনৈতিক অনগ্ৰহতাৰ কাৰণসমূহ বিশেষকৈ উন্নয়নশীল দেশসমূহৰ কেনেকৈ অৰ্থনৈতিক উন্নয়ন সাধন কৰিব পাৰি বা অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা হাতত ল'ব লাগে অৰ্থনৈতিক বিকাশ এখন অৰ্থনীতি কেনেকৈ বিকাশ সাধন কৰিব লাগে সেই বিষয়ে আলোচনা কৰাৰ লগতে সেই অৰ্থনৈতিক বিকাশৰ বিভিন্ন তত্ত্বসমূহৰ বিষয়ে আলোচনা কৰা হৈছে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ এটা প্ৰধান বিষয়বস্তু তাৰপিছতে আহিল পৰিশোধৰ সমতা বা আৰু কি পৰিশোধৰ সমতা আৰু বিনিময় হাৰ এতিয়া পৰিশোধৰ সমতা আৰু বিনিময় হাৰ মানে কি পৰিশোধৰ সমতা বেলেন্স অফ পেমেণ্ট আমি এখন দেশৰ অৰ্থনীতিত কি হয় বিভিন্ন দেশৰ পৰা বিভিন্ন বস্তু আমদানি আৰু ৰপ্তানি কৰা হয় বিদেশৰ পৰা আন দেশৰ পৰা কি এখন দেশে দ্ৰব্য সামগ্ৰী সেৱা লগতে বিভিন্ন বস্তু কি আমদানি কৰে আৰু নিজৰ দেশৰ উৎপাদিত দ্ৰব্য সামগ্ৰী আন দেশলৈ বিভিন্ন দ্ৰব্য সামগ্ৰী লগতে সেৱাসমূহ কি কৰে আন দেশলৈ ৰপ্তানি কৰে ইম্পৰ্ট আৰু এক্সপৰ্ট কৰে সেইবিলাকৰ ক্ষেত্ৰত আমদানি আৰু ৰপ্তানিৰ ক্ষেত্ৰত ভাৰসাম্যতা ৰক্ষা কেনেকৈ কৰি চলিব পাৰি সেই বিষয়ে আলোচনা কৰা হৈছে সমষ্টিগত অৰ্থবিজ্ঞানৰ এটা প্ৰধান বিষয়বস্তু এটা ভাৰসাম্যতা মানে কি যদি আমদানি যদি এখন দেশৰ ৰপ্তানি যদি কমি যায় বা অন্য দেশৰ পৰা ওপৰত ভৰসা কৰি আমদানি যদি অত্যধিক পৰিমাণে কৰিবলগীয়া হয় তেনেহ'লে অৰ্থনীতিখনৰ কাৰণে শুভ লক্ষণ নহয় আৰু লগতে আমদানি কম হৈ ৰপ্তানি বৃদ্ধিৰ পৰিমাণ বেছি হ'ল তেনেকুৱা ধৰণৰ এটা যদি ভাৰসাম্য অৱস্থাত নাথাকে তেনেহ'লে দেশৰ অৰ্থনীতিখন সুস্থ অৰ্থনীতি বুলি কোৱা নহয় অৰ্থনীতিক গতিকে এই যিটো পৰিশোধৰ সমতা বেলেন্স অফ পেমেণ্ট মানে আমদানি ৰপ্তানিৰ ক্ষেত্ৰত যি পৰিশোধৰ সমতা স্থাপন কৰা হৈছে সমতা স্থাপনৰ বিষয়ে আলোচনা কৰা হৈছে সমষ্টিগত অৰ্থবিজ্ঞানৰ এটা প্ৰধান বিষয়বস্তু আৰু পিছত বিনিময় হাৰ যিটো এক্সচেঞ্জ ৰেট বুলি কোৱা হয় সেই বিষয়ে আলোচনা কৰা হৈছে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ বিষয়বস্তু বিশেষকৈ মানে আমাৰ কাৰেঞ্চি ৰেটসমূহ যিটো আমাৰ মুদ্ৰাৰ হাৰ আমাৰ এখন দেশৰ আনখন দেশৰ মুদ্ৰাৰ হাৰ এক্সচেঞ্জ ৰেট যিবিলাক বিনিময় হাৰ বা এক্সচেঞ্জ ৰেট বুলি কোৱা হয় যিটো ডলাৰ মানৰ লগত আমাৰ দেশৰ টকাৰ হাৰ কেনেকুৱা ধৰণৰ হৈছে এইবিলাকৰ বিষয়ে আলোচনা কৰা হৈছে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ এটা প্ৰধান বিষয়বস্তু
তাৰপিছতে ৰাষ্ট্ৰীয় উৎপাদনৰ বিতৰণ। ৰাষ্ট্ৰীয় উৎপাদনৰ বিতৰণৰ বিষয়ে আলোচনাও কৰা হৈছে সমষ্টিগত অৰ্থবিজ্ঞানৰ এটা প্ৰধান বিষয়বস্তু। এখন দেশত বিভিন্ন দ্ৰব্য সামগ্ৰী উৎপাদন কৰা হয়। উদ্যোগ প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি উদ্যোগীয়ে বা ব্যক্তিগত ব্যক্তিবিশেষে বিভিন্ন দ্ৰব্য সামগ্ৰী উৎপাদন কৰি এখন দেশত উৎপাদনত অৰিহণা যোগায়। এতিয়া সেই উৎপাদনসমূহ এখন দেশৰ জনসাধাৰণৰ বিতৰণ কেনেকৈ হ'ব লাগে সেই বিষয়ে আলোচনা কৰা হৈছে, বা কেনেকুৱা ধৰণৰ বিতৰণ হোৱা উচিত বা কেনেকৈ বিতৰণ কৰা হয় সেই বিষয়ে আলোচনা কৰা হৈছে সমষ্টিগত অৰ্থবিজ্ঞানৰ প্ৰধান এটা বিষয়বস্তু। এতিয়া এই ক্ষেত্ৰত পুঁজিবাদী অৰ্থনীতিত মাৰ্ক্সৰ থিয়ৰী যেনেকৈ মানে সম্পদৰ কেনেধৰণৰ ব্যৱহাৰ হ'ব লাগে সেই বিষয়ে আমি আগলৈ পঢ়িবলৈ পাম। যেনে মাৰ্ক্সৰ থিয়ৰী হওক, ডেভিড ৰিকাৰ্ডৰ থিয়ৰী, মানে কাৰ্ল মাৰ্ক্সৰ বিষয়ে নিশ্চয় শুনিছে সকলোৱে। সেই কাৰ্ল মাৰ্ক্সৰ এখন দেশৰ সম্পদৰ ক্ষেত্ৰত কাৰ অধিকাৰ থাকে বা কেনেধৰণৰ বিতৰণ হোৱা উচিত সেই বিষয়ে আলোচনা কৰা হয়, তেওঁলোকে তত্ত্ব আগবঢ়াইছে। সেই বিষয়ে আলোচনা কৰা হৈছে সমষ্টিগত অৰ্থবিজ্ঞানৰ বিষয়বস্তু। এইবিলাক হৈছে প্ৰধান বিষয়বস্তু। কি পালোঁ তেনেহ'লে প্ৰধান বিষয়বস্তু? ৰাষ্ট্ৰীয় আয়, ৰাষ্ট্ৰীয় উৎপাদনৰ বিষয়ে আলোচনা কৰা, নিয়োগ তত্ত্ব আৰু নিয়োজনৰ বিষয়ে আলোচনা কৰা, মূল্য তত্ত্বৰ বিষয়ে আলোচনা কৰা, অৰ্থনৈতিক বিকাশৰ বিষয়ে আলোচনা কৰা, পৰিশোধৰ সমতা আৰু বিনিময় হাৰ বিষয়ে আলোচনা কৰা, ৰাষ্ট্ৰীয় উৎপাদনৰ বিতৰণৰ বিষয়ে আলোচনা কৰা। ইয়াৰ উপৰি চৰকাৰৰ বিভিন্ন কৰ্মসূচী যেনেকৈ ফিস্কেল পলিচি আদি বিভিন্ন ধৰণৰ পলিচি থাকে সেইবিলাকৰ বিষয়ে, বা মুদ্ৰা বেংকিং খণ্ডৰ বিষয়ে আলোচনা কৰা, সেইবিলাকো হৈছে সমষ্টিগত অৰ্থবিজ্ঞানৰ প্ৰধান বিষয়বস্তু। এতিয়া আমি গম পালোঁ সমষ্টিবাদী অৰ্থবিজ্ঞান কি আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ বিষয়বস্তুনো কি। বিষয়বস্তু বুলি কওঁতে আমি গম পাইছোঁ কি আমি সমষ্টিগত বা সমষ্টিবাদী অৰ্থবিজ্ঞানে কোনবিলাক বিষয়বস্তু সাঙুৰি লয়, মানে আমি অধ্যয়ন কৰিব সমষ্টিগত অৰ্থবিজ্ঞানত আমি কোনবিলাক বস্তু আমি অধ্যয়ন কৰিবলৈ পাম, কোনবিলাক বস্তু আমি সমষ্টিবাদী অৰ্থবিজ্ঞানৰ জৰিয়তে আমি অধ্যয়ন কৰিম বা জানিব পাৰিম, সেইবিলাকে হৈছে বিষয়বস্তু বা পৰিসৰ। গতিকে ইয়াত বৰ বেছি আমি সেইখন যদি আমি ভালকৈ পঢ়োঁ, কিতাপতো আমি লিখা পাবা, বা এনেকৈ যদি আমি ভালকৈ বুজিবলৈ চেষ্টা কৰোঁ তেনেহ'লে খুব সহজে আমি বুজিব পাৰিম যে সমষ্টিগত অৰ্থবিজ্ঞানৰ বিষয়বস্তু মানেনো কি বুজাইছে বা ইয়াৰ বিষয়ে কি আমি জানিবলগীয়া আছে। চ' মই ইয়াত সমষ্টিগত অৰ্থবিজ্ঞানৰ বিষয়বস্তু বৰ্ণনা কৰা এইটো এটা প্ৰশ্ন হিচাপে লৈ মই ইয়াত এটা উত্তৰৰ কিয়দাংশ মই ইয়াত দি দিছোঁ। উত্তৰটোনো কেনেকৈ আমি লিখিম বা কেনেকৈ লিখা হ'ব তাৰ বিষয়ে আলোচনা। প্ৰথমতে আমি যিকোনো প্ৰশ্ন আমি ইন্ট্ৰডাকশ্যন দিয়া সমষ্টিগত অৰ্থবিজ্ঞানৰ বিষয়বস্তু বুলি কওঁতে আমি কি সমষ্টিগত অৰ্থবিজ্ঞানৰ বিষয়ে আমি অলপ ইন্ট্ৰডাকশ্যন দি লৈছোঁ। তাৰপিছত আমি কাৰণসমূহ আলোচনা কৰিম। তাত ধৰি লোৱা সমষ্টিগত অৰ্থবিজ্ঞানৰ বিষয়বস্তু বৰ্ণনা কৰা। এতিয়া সমষ্টিগত অৰ্থনীতি হৈছে সমষ্টি বা সমগ্ৰ অধ্যয়ন, সমুদায়ভিত্তিক অৰ্থবিজ্ঞান, য'ত এখন দেশৰ অৰ্থনৈতিক গোটসমূহৰ পৃথকভাৱে গোটসমূহৰ ইয়াত এটা আৰু ইয়াত থাকি গ'ল মোৰ এটা তাৰ দুখিত আলোচনা লিখিব পৰা বুজিব পাৰিবা, আলোচনা হ'ব লাগিছিলে। য'ত এখন দেশৰ অৰ্থনৈতিক গোটসমূহৰ আলোচনা পৃথকভাৱে কৰাৰ পৰিৱৰ্তে এটা গোট হিচাপে আলোচনা কৰা হয়। কেইন্সৰ আগৰ অৰ্থনীতিবিদসকলে সমষ্টিগত বা সমষ্টিবাদী আলোচনাৰ বিষয়বস্তু বাণিজ্য চক্ৰ আৰু সাধাৰণ ৰাষ্ট্ৰৰ আলোচনাৰ ক্ষেত্ৰতে আবদ্ধ আছিল। কেইন্সৰ বিষয়ে নিশ্চয় শুনিছা, কেইন্সৰ অৰ্থনীতিবিদ। সেই কেইন্সৰ আগৰ সময়লৈকে মানে আগলৈকে যিবিলাক অৰ্থনীতিবিদ তেওঁলোকে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ বিষয়বস্তু হিচাপে কি ধৰিছিল? মাত্ৰ বাণিজ্য চক্ৰ, ট্ৰেড চাইকেল আৰু সাধাৰণ ৰাষ্ট্ৰৰ যিটো জেনেৰেল প্ৰাইচ ইণ্ডেক্স সেই বিষয়ে অকল আলোচনা কৰিছিল বুলি কৈছে। এই দুটাই আছিল সমষ্টিবাদী অৰ্থবিজ্ঞানৰ প্ৰধান বিষয়বস্তু কেতিয়ালৈকে? কেইন্সৰ আগৰলৈকে। কিন্তু কেইন্স আৰু তেখেতৰ পৰৱৰ্তী অৰ্থনীতিবিদসকলে সমষ্টিগত অৰ্থনৈতিক বিশ্লেষণত দেশৰ নিয়োগ ব্যৱস্থা, ৰাষ্ট্ৰীয় উৎপাদন আৰু অৰ্থনৈতিক উন্নয়নৰ দৰে গুৰুত্বপূৰ্ণ আলোচনাসমূহ স্থান পাইছে। তাৰপিছত আমি কি কৈছোঁ? কেইন্সৰ পিছৰ সময়ৰ পৰা যিবিলাক অৰ্থনীতিবিদ আছে বা বৰ্তমানলৈকে তেওঁলোকে কি সমষ্টিগত অৰ্থবিজ্ঞানৰ বিষয়বস্তু হিচাপে কি লৈছে? নিয়োগ ব্যৱস্থাসমূহ, ৰাষ্ট্ৰীয় উৎপাদন, অৰ্থনৈতিক উন্নয়নৰ দৰে এইবিলাক বিষয় স্থান পাইছে। পৰৱৰ্তী সময়ত এটা বহল বিষয় হিচাপে সমষ্টিগত অৰ্থবিজ্ঞানে প্ৰকাশ পাইছে। সমষ্টিগত অৰ্থবিজ্ঞানৰ আলোচনাৰ প্ৰধান বিষয়সমূহ উল্লেখ কৰা হ'ল। এতিয়া আমি প্ৰশ্নৰ উত্তৰ লিখোঁতে আমি এটা ইন্ট্ৰডাকশ্যন দি ল'লোঁ। তাৰপিছতে আমি এটা তলত উল্লেখ কৰা হ'লে পইণ্ট হিচাপে 1 নম্বৰ কি? ৰাষ্ট্ৰীয় আয় আৰু উৎপাদন এনেকৈ লিখি ল'লোঁ। তাৰপিছতে ইয়াত ৰাষ্ট্ৰীয় আয় আৰু উৎপাদন লিখাৰ পিছত 1 নম্বৰ হ'ল তলত উল্লেখ কৰা 1 নম্বৰ ৰাষ্ট্ৰীয় আয় উৎপাদন এনেকৈ লিখাৰ পিছত আমি ৰাষ্ট্ৰীয় আয় আৰু উৎপাদননো কি তাৰ বিষয়ে আমি 1-2 শাৰী ইয়াত লিখি দিব লাগিব। প্ৰশ্নটো নম্বৰ কিমান আছে তাৰ ওপৰত চাই মেলি যদি 2 নম্বৰ আছে তেনেহ'লে অকল পইণ্ট হিচাপে লিখা হ'ব। যদি 5 নম্বৰ 6 নম্বৰ তেনেকৈ নম্বৰ থাকে তেতিয়াহ'লে কি কৰিব লাগিব? এই বিষয়ে তেতিয়া যদি আমি এই ৰাষ্ট্ৰীয় আয় আৰু উৎপাদন লিখিলোঁ
তাৰপিছত যি ইয়াতে ৰাষ্ট্ৰীয় আয়ৰ উৎপাদনো কি তাৰ বিষয়ে আমি 2-3 শাৰী লিখি দিওঁ প্ৰত্যেকটো প্ৰধান বিষয়ৰ ওপৰত 2-3 শাৰী লিখোঁ তেতিয়াহ'লে আমি সম্পূৰ্ণ নম্বৰ পাবলৈ হ'ম বা এটা সম্পূৰ্ণ সুন্দৰ উত্তৰ হ'ব তাৰপিছত আমি লিখিলোঁ নিয়োগ তত্ত্ব বা নিয়োজন আৰু ইয়াৰ বিষয়ে আমি 2-3 শাৰী লিখি ল'লোঁ মূল্য তত্ত্বনো কি মূল্য তত্ত্ব আমি 3 নম্বৰ ক'লোঁ প্ৰধান বিষয়বস্তু কি সমষ্টিগত অৰ্থবিজ্ঞানৰ প্ৰধান বিষয়বস্তু আনটা হ'ল মূল্য তত্ত্ব এতিয়া মূল্য তত্ত্ব প্ৰধান দি দিলোঁ তাৰপিছতে মূল্য তত্ত্ব কি তাৰ বিষয়ে 1-2 শাৰী লিখি ল'লোঁ মানে তোমাৰ কিতাপতো পাবা বা মই যিবিলাক আগতে বৰ্ণনা কৰি গ'লোঁ তাৰ পৰাও 2-3 শাৰী লিখাত অসুবিধা হ'ব লাগিব ভাবোঁ তোমালোকে নিশ্চয়কৈ নিজে লিখি ল'বা এটা সুন্দৰ উত্তৰ গঠন কৰিবলৈ সক্ষম হ'বা এতিয়া যেহেতু মই আগতেও কৈছোঁ যে এটা আমাৰ প্ৰশ্ন উত্তৰ ক্ষেত্ৰত কি হয় এটা বিষয়বস্তু বুজাৰ ক্ষেত্ৰত এটা ভিডিঅ' আকাৰে খুব বেছি টান হয় কিন্তু প্ৰশ্ন উত্তৰ লিখোঁতে কি হয় আমি ইয়াত প্ৰশ্নটো লিখিবলৈ হয় তাৰপিছতে আকৌ উত্তৰ লিখোঁতে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় চ' মই সেইকাৰণে কি কৰিছোঁ এতিয়া এই গোটেই সমষ্টিগত অৰ্থবিজ্ঞান আৰু ব্যষ্টিবাদী অৰ্থবিজ্ঞান বা ক্লাছ 12ৰ সেই প্ৰশ্ন উত্তৰ প্ৰত্যেকটো চেপ্টাৰ সম্পূৰ্ণ গোটেইবিলাক প্ৰশ্ন উত্তৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ মই ইবুক আকাৰে লিখি আছোঁ এতিয়া সম্পূৰ্ণ অৱস্থাত আছে সেই সম্পূৰ্ণ হোৱাৰ লগে লগে মই ইবুকখন PDF আকাৰে মই ভিডিঅ'বিলাকৰ লিংকত তলত দি দিম সেই তাৰ PDF আকাৰে যিটো বুক হ'ব ইবুক হ'ব সেইখন তোমালোকে লৈ ল'ব পাৰিবা তাৰ পৰা আৰু সম্পূৰ্ণকৈ সেইবিলাক চাব পাৰিবা চ' মই PDFখন সম্পূৰ্ণ হোৱাৰ লগে লগে মই ইয়াত ইবুকত দি দিম চ' তোমালোকৰ যদি কিবা ডাউট থাকে এই মই ভিডিঅ'বিলাকত নিশ্চয়কৈ মই যে সম্পূৰ্ণ সফল হ'ব কোৱা নাই নিশ্চয় মই কিবা ভুল ভ্ৰান্তি থাকিব কিবা ডাউট থাকিব তোমালোকৰ সেইবিলাকৰ বিষয়ে যদি তোমালোকে মোক কিবা ছাজেশ্যন দিব পাৰা তেতিয়াহ'লে মোৰ ওচৰত দিবা তাত মই পজিটিভভাৱে নিশ্চয়কৈ মই গ্ৰহণ কৰিম আৰু সেইবিলাক বেটাৰ কৰিবলৈ চেষ্টা কৰিম আৰু লগতে তোমালোকৰ যে কিবা কোনোটা বিষয় যিকোনো বিষয়ৰ ওপৰত যে কিবা জানিব লগা আছে সন্দেহ আছে সেইটো মোক কমেণ্টত জনাবা তাৰ সেই বিষয়টোৰ ওপৰত মই আলোচনাৰ ভিডিঅ' দিবলৈ নিশ্চয় চেষ্টা কৰিম আৰু যদি ভিডিঅ'বিলাক ভাল পাইছা তেনেহ'লে তোমালোকৰ যি ফ্ৰেণ্ড চাৰ্কল আছে তাত ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লগতে ভিডিঅ'টো লাইক কৰি দিবা থেংক ইউ